আমি আপোনালোকৰ প্ৰেছ মিডিয়াৰ দ্বাৰা এটা এই সময়ত চলি থকা বিশেষ কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি অবাস্তৱহীন আৰু সমাজক এটা মিছা এটা বাৰ্তা দিয়া আমি দেখা পাইছোঁ আৰু ইয়াক লৈ আমি অলপ চিন্তাত আমি পৰিছোঁ যে যোৱা চৰকাৰৰ সময়ত যি ৩,০০০ কৰোৰ টকা যি লাইবিলিটি তেখেতে আমাৰ UPPL আৰু BJP চৰকাৰত বজা জাপি দিলে আৰু এতিয়া আমি দেখা পাইছোঁ তেখেতে আমাৰ যি BTCৰ যি 2025-26 যি আমাৰ ফাইনেন্সিয়েল ইয়াৰ আছে ইয়াত কণ্ট্ৰেক্টৰসকলক আৰু আমাৰ অফিচাৰসকলক তেখেতে ধমকি দি আছে যে তেখেতৰ চৰকাৰ আহিব আৰু তেখেতে সেই লাইবিলিটিটো গ্ৰহণ নকৰে। আনহাতে তেখেতে ছেক্ৰেটাৰীসকলক ভয় খুৱাইছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই হেঁচাত তেখেতসকলক কাম কৰিলে তাৰ মানে দণ্ডনীটো তেখেতে দিব। এতিয়া মই ক'ব খুজিছোঁ যোৱা 15 বছৰৰ যি তেখেতৰ কৰ্মকলা, তেখেতৰ ভ্ৰষ্টাচাৰী, তেখেতৰ লুণ্ঠনকাৰী যি ৩,০০০ কৰোৰ টকা তেখেতে খাই গ'ল, গেলি দিলে কেঁচাই কেঁচাই আমাৰ ৰাইজৰ টকা, যিমান অসম চৰকাৰৰ পৰা টকা পাইছিল। কাৰণ BTC যেতিয়া গঠন হৈছিলে 2003 চনত, এই সময়ৰ পৰা অসম চৰকাৰৰ পৰা ইয়াৰলি 60 crore 70 crore ঠিক তেনেকুৱা কৰি চলি আহিছে। আৰু সেইটো যদি আমি প্ৰত্যেক বছৰ ইনক্ৰিজ কৰিও যদি আমি যদি 15 বছৰত তেখেতসকলৰ শাসনকালটো ধৰোঁ তেনেহ'লে ৩,০০০ কৰোৰ টকা পাৰ ইয়াৰ যদি আমি 200 কৰোৰো ধৰোঁ তেনেহ'লে পাৰ ইয়াৰ 15 বছৰত ৩,০০০ কোটি টকা হয়। আৰু এই হিচাপেৰে যদি আমি ভাবিবলৈ দেখা পাইছোঁ, আমি ৰাইজে গম পাইছোঁ তেখেতে ৩,০০০ কৰোৰ এটা টকাও চৰকাৰক খৰচ নকৰাকৈ হাগ্ৰামাৰ হস্পিটেল, হাগ্ৰামাৰ কেঁচাৰ মেচিন, হাগ্ৰামা হোটেল, হাগ্ৰামা ৰিসৰ্ট বনোৱাত তেখেতে পুৰা পইচা খৰচ কৰিছে। আজি CIT তেখেতসকলে বনোৱা বুলি কয়, তেখেতসকলে ইউনিভাৰ্চিটি বনোৱা বুলি কয়। একচুৱেলি হাগ্ৰামা মহিলাৰী তেনেকুৱা একো কাম কৰা নাই। এই যে CIT আৰু ইউনিভাৰ্চিটি, এইটো আমাৰ BTRত থকা যে আমাৰ 32 লাখ জনগোষ্ঠী আছে, আমাৰ এই সমাজৰ কাৰণে এটা মানে চেণ্ট্ৰেলে দিয়া এটা পেকেজ আছিলে আৰু ইয়াৰ খালি কণ্ট্ৰেক্টৰসকলে এই কামটো কৰিছে আৰু এই টকাটোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তাৰ কোম্পানীয়ে গোটাই মানে কমিশ্যন ৰাজ কৰাৰ বাদে তেখেতসকলে তাতে একো কৰা নাই। আৰু CIT বনাইছে, CITত তেখেতসকলৰ কোনো এজন ষ্টাফ নাই। তেখেতসকলক কেনেকুৱা এই CITখন কেনেকৈ চলিব, ক'ৰবাত হস্পিটেল যদি বনাই গৈছে সেই হস্পিটেলত তাত ডক্টৰ নাই, এই হস্পিটেলক কেনেকৈ চলাই যাব, তেনেধৰণৰ তেখেতসকলে একো কাম কৰা নাই। সদায় চৰকাৰটো অহা মাহত BJP আৰু UPPLৰ চৰকাৰ অহা মাহত পৰিব, অমুক মাহত পৰি যাব, আমি চৰকাৰ কৰিম, তেনেধৰণৰ ভাষণ দিয়া হাগ্ৰামাৰ একচুৱেলি মেণ্টেলি এটা মানে বেমাৰ, তেখেতৰ মানে ব্ৰেইনত এটা বেমাৰ এটা সৃষ্টি হ'ল, চাইকো এটা সৃষ্টি হৈছে, যাৰ কাৰণে তেখেতে খালি ইলেকশ্যন আহিলে তেখেতে চৰকাৰ ভাঙাটো সদায় দেখা পায়। আজিৰ UPPLৰ এনেকুৱা দিন নহয় যে তেওঁ কোৱাতে কোনোবা চৰকাৰ ভাঙিব। কাৰণ আজি আমি NDAৰ অংশীদাৰ এটা পাৰ্টি UPPL, আৰু আমাৰ মুৰব্বী আজিৰ দিনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ হোমমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আছে, অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। তেখেতসকলৰ চিন্তাধাৰাতহে আমাৰ যি NDAৰ ধৰ্ম বা NDAৰ যোনখিনি নিয়ম আছে তাৰ দ্বাৰাহে আমাৰ ভৱিষ্যতৰ যি আমাৰ ৰাজনীতিক হ'ব সেইটো হ'বলৈ গৈ আছে।
গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই ক'ব খোজোঁ, আপুনি আচলতে এই আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজক যেনেকুৱা মিছা মাতি আৰু আপোনাৰ এই নাটকবাজি মানে ধৰণৰ এটা জকাৰ এটা কমেডিয়ান আৰু এটা হিংসাবাদী মন লৈ পেলাই এই সময়ত আপুনি বিটিআৰৰ কোনো এজন ৰাইজক আপুনি ভাল লগাব নোৱাৰে। আদিবাসী ভাইসকলৰ লগত বড়োসকলৰ লগত সংঘাত হোৱা সময়ত আপুনি জুই দিলা মানুহ, এই কথাটো সকলোৱে জানে। আনফালেদি বড়ো আৰু অবড়ো সৃষ্টি কৰা আজি এই সময়ত হীৰা হৰণীয়া ডাঙৰীয়া আৰু আপুনি এই দুয়ো মিলি পেলাই আগৰ সময়তো বিশাল এটা ৰাজনীতিক আপোনালোকে কৰিছিল। এই যোনটো স্বৰূপ এতিয়া আপোনালোকক আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজ বা অসমবাসী ৰাইজে এতিয়া দেখা পাইছে। আমি সদায় শুনা পাইছোঁ হীৰা হৰণীয়া ডাঙৰীয়াই হাগ্ৰামাৰ লগত মিত্ৰতা কৰিব, ইমান লাজ লগা এটা কথা। আনফালেদি হাগ্ৰামায়ে আমাৰ প্ৰাক্তন সাংসদ আমাৰ হীৰা হৰণীয়া ডাঙৰীয়াক তেখেতে মানে ইগন'ৰ কৰি চলি আছে। আৰু এই আনফালেদি হীৰা ডাঙৰীয়াই গাদ্দিৰ স্বাৰ্থত লোভৰ স্বাৰ্থত ভৰিত ধৰি হাগ্ৰামা মহিলাৰীৰ পাৰ্টনাৰ হ'বলৈ খুজি আছে। ইমান লাজ লগা পৰিৱেশত ৰাজনীতিক তেখেতসকলে কৰিছে, আমি নিন্দা কৰিছোঁ। সমাজক সুস্থ সমাজ বনোৱাৰ কাৰণে আমি ৰাজনীতিক কৰিব লাগে। মই তেখেত দুটাকো কৈছোঁ যে আগন্তুক দিনত আপোনালোকক আমাৰ ৰাইজে বিটিআৰ অঞ্চলৰ ৰাইজে শিক্ষা মানে আপোনালোকক উচিত এটা মানে বিচাৰ দিয়াৰ কাৰণে এই সময়ত সাজু হৈ গৈছে। মই আপোনালোকক প্ৰেছ মিডিয়াৰ দ্বাৰা আৰু এটা কথা ক'ব খোজোঁ যে যোৱা সময়ত যে হাগ্ৰামাৰ 15 বছৰ চৰকাৰ আছিলে, সেই চৰকাৰত তেখেতসকলে নিজৰ MCLAক হাগ্ৰামায়ে মাতি পেলাই কোবাইছিল। সেই কথাটো আজি যি হাগ্ৰামাৰ লগত থকা আমাৰ UPPLৰ লগত অহা যি MCLA যি সকল আছে তেখেতসকলে কৈ এবাৰো তেখেতে ছেক্ৰেটাৰী অফিচত অফিচ কৰা নাই। ছেক্ৰেটাৰীসকলক তেখেতে মাতি পেলাই দৰ্জা মাৰি পেলাই কোবাই। আজি আমাৰ ছেক্ৰেটাৰীসকলে আমাক কয় যে এনেকুৱা ধৰণৰ তেখেতৰ সময়ত অত্যাচাৰী দি তেখেতসকলক কাম কৰাইছে, হেঁচাত কাম কৰাইছে, বন্দুক অফিচত আনি পেলাই কাণত মানে বন্দুক পিষ্টল টাঙাই পেলাই হাগ্ৰামা মহিলাৰীয়ে BTC ছেক্ৰেটাৰীসকলক কাম কৰাইছিল, যাৰ কাৰণে 3000 কোটি টকা তেখেতসকলৰ জোৰ জবস্তি এনে মানে ভুৱা অৰ্ডাৰ ওলাই পেলাই তেখেতসকলৰ পৰা চৰকাৰী টকাটো তেখেতে আত্মসাৎ কৰিছিল। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ সময়ত এটাও ফাইল মানে আপোনাৰ ফাইল যোনটো ৰেক থাকে সেই ৰেকত BTCত ফাইল বোলো বস্তুৱে নাছিল। আমাৰ চৰকাৰ অহাৰ পিছত প্ৰত্যেকটা কামৰ এগেইনষ্টত আমাৰ এতিয়া ধুনীয়া ফাইল হৈছে, অফিচ কৰা হৈ গ'ল। খালি আমাৰ হাৰ্ড পেপাৰৰ ফাইল নহয়, আজিৰ দিনত আমাৰ সময়ত কম্পিউটাৰত ধুনীয়াকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমাৰ এতিয়া নিজৰ কামৰ যিমান যি মানে তাত মানে বুৰঞ্জী আছে সেই বুৰঞ্জীবিলাক তাত দস্তখত কৰা আছে। আনফালেদি আমাৰ আমি BTCৰ যেতিয়া 2020 চনত চৰকাৰ কৰাৰ পিছতে আমাৰ যিখিনি টকা আমি যিখিনি এলটমেণ্ট পাওঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টে সেই ডিপাৰ্টমেণ্টৰ ইয়াৰলি যিমানখিনি কাম হয় সেই কামটো আমি প্ৰত্যেক বছৰতে আমি ক্লিয়াৰ কৰি দিওঁ। আমাৰ সময়ত এটা আঠানাও টকা কোনোৱে পাব লগা নাই আৰু আমি থৈ নাযাম। আৰু কাৰণ এই কথাটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ লগে লগে কৈছিল যে কোনো ছেক্ৰেটাৰীয়ে কোনো EMA এটাও টকা যাতে নিজৰ এল'কেশ্যনৰ ওপৰত অৰ্ডাৰ দিব নোৱাৰে। আজিও সেই অৰ্ডাৰটো আমাৰ হাতত আছে, আজি সেই চাৰ্কুলেট হৈ আছে আৰু সেই হিচাপে আমাৰ BTC চলি আছে। এইকাৰণে 2025-26ত যিখিনি টকা আমি এতিয়া এল'কেশ্যন এডভান্স হিচাপে পাইছোঁ, আমাৰ ঠিকাদাৰসকলে অতি শীঘ্ৰে কাম কৰি পেলাই নিজৰ টকাখিনি লৈ যাব। আমাৰ হাতত টকা আছে, আমাৰ কাম ধুনীয়াকৈ হৈ যাব। হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াক মই এনে ধৰণৰ মিছা প্ৰচাৰ কৰি পেলাই ৰাইজক নাটকবাজি কৰি পেলাই কমেডিয়ান এটা মেণ্টেলি ক্ৰেক হোৱা এজন ব্যক্তিয়ে আৰু
BTC চলোৱাৰ কথা সেই কথাটো ব্ৰেইনৰ পৰা এৰি দিয়ক হস্পিটালত ধুনীয়াকৈ ট্ৰিটমেণ্ট লওক দুনিয়াৰ চাইক্ৰেটিক আছে গুৱাহাটী বেংগলত ক'ৰবাত এইবিলাক ডক্টৰক অলপ দেখুৱাই পেলাই যাতে নিজকে সুস্থ কৰি লয় মই এইটো কামনা কৰিছোঁ ধন্যবাদ